পূবলৈ চোৱাৰ নীতিৰ সলনি পূবত কাম কৰাৰ যিটো নীতি, নৰ্থ ইষ্টক লৈ তেখেতৰ যিটো সপোন, নিউ ইঞ্জিন, এই নিউ ইঞ্জিনৰ যি গ্ৰোথ, এই গ্ৰোথ মই ভাবোঁ যে ঔদ্যোগিকৰণৰ জৰিয়তে সকলো ক্ষেত্ৰত বিশেষ প্ৰাধান্য লাভ কৰিব। সি হস্পিটেলিটি ছেক্টৰতে হওক, সি মেডিকেল টুৰিজিমৰ ক্ষেত্ৰতে হওক, বা অসমৰ যিসমূহ আমাৰ ইতিহাস সমৃদ্ধ স্থান আছে, তাত দেশী বিদেশী পৰ্যটকৰ বিনিয়োগৰ পৰা এডুকেশ্যনেল টুৰিজিমলৈকে এক নতুন সংযোজন আমি অসমবাসীয়ে পৃথিৱীৰ গ্ল'বৰ লগত আমি সংযোজিত হ'বলৈ গৈ আছোঁ। আৰু সেই মহান উদ্দেশ্যে অহা 21 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ঐতিহাসিক নামৰূপত এই বিশাল উদ্যোগটোৰ আধাৰশিলা স্থাপন